ওম নমঃ শিৱায়। অহা 15 ফেব্ৰুৱাৰী দিনাখনি আমাৰ সকলোৰে প্ৰিয় মহাশিৱৰাত্ৰি আহি আছে। আমি সেইদিনাখনি কৰা কামে আমাৰ সকলোকে জীৱনত আগবঢ়াই নিবৰ কাৰণে বহুত সুবিধা হয়। প্ৰথম কথা হ'ল আমি ঘৰখন ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগিব। যেনেকৈ আমি দেৱালী দিনাখনি চাফ চিকুণ কৰোঁ, সেইদৰে আমি ঘৰখন চাফ চিকুণ কৰিব লাগিব। দ্বিতীয়টো হ'ল যেতিয়া আমি তেওঁৰ ওচৰত যাম, তেতিয়া আমি তেওঁক গংগা জল দি পেলাই তেওঁক আমি দিব লাগিব। আৰু 3 নম্বৰটো হ'ল আমি যিটো ইত্তৰ মানে আমাৰ যিটো চন্দন গছৰ ইত্তৰ, এই ইত্তৰ যদি তেওঁক আমি দিওঁ, আমাৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান হয়। আৰু 4 নম্বৰ হ'ল আমাৰ উপবাস। আমি উপবাস অকল যে খাবই নাপাব সেইটো নহয়। যদি আমাৰ চায়েন্সে কয় বা ডক্টৰে কয় যি উপবাস কৰিব পাৰে তেওঁলোকে উপবাস কৰিব লাগে। আৰু আমি সেইদিনাখনি সকলো ক্ষেত্ৰত আমি ধৰি লওক মোবাইলটো কম চাব লাগিব, স্ক্ৰীন টাইম কম দিব লাগিব, তেতিয়া আমাৰ খুব ভাল হ'ব। আৰু যদি আপোনালোকে পাৰে 108 বাৰ ওম নমঃ শিৱায় জপ কৰিব। তেনেকৈ যদি আমি কৰা হয় আমাৰ সকলোৰে ভাল হ'ব। সেইকাৰণে ওম নমঃ শিৱায়। এই 15 ফেব্ৰুৱাৰীটোলৈ সকলোকে অভিনন্দন জনালোঁ। সকলোৰে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।